উপজাদিনত চৰম অৱহেলিত কৰ্মবীৰৰ সমাধি। ঘন হাবি জংঘলৰ মাজত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সমাধিস্থল। পাহাৰণিৰ গৰ্ভত অসমৰ মুকুটবিহীন সম্ৰাট। হয়, আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ 149 সংখ্যক উপজাতি। 1875 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। কিন্তু আজিৰ এই পবিত্ৰ দিনটোত সম্পূৰ্ণৰূপে পৰিত্যক্ত স্বাধীনতা আন্দোলনৰ অন্যতম গুৰি ধৰোতা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সমাধি। পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণু পদৰ কাষতে থকা কৰ্মবীৰৰ সমাধি হাবি জংঘলে আৱৰি ধৰিছে। সমাধি ক্ষেত্ৰলৈ আহ যাহ কৰা পথটো বন্ধ হৈ পৰিছে। মহান নেতাজনক শ্ৰদ্ধা জনাবলৈও আহৰি নাই কাৰোৰে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, কি সংবাদ। আজি এনেই কাতি মাহ বুলি আৰু বছৰি আহোঁ, মাজে সময়ো অহা যায়। অশ্বকান্তৰ কাষতে বিষ্ণুপথলৈ সেৱা কৰিব আহিলোঁ। আহোঁতে দেখিলোঁ আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ উপজা দিন বুলি আহিলোঁ। আহি সমাধিস্থলৰ কাষতে দেখি পাই সমাধিস্থল দেখা পাই দেখিলোঁ গোটেই হাবি জংঘলে পৰি আছে, পৰিত্যক্ত অৱস্থাত আছে। বেয়া লাগিল, দুখ লাগিল। এনেকুৱা অৱস্থাত আমাৰ ইয়াতেই জন্ম, উত্তৰ গুৱাহাটীতেই জন্ম হয় এনেকুৱা অৱস্থা। যাতে আৰু আগলৈ চৰকাৰে এই সমাধিস্থলখন যেন সংৰক্ষণ কৰি পুনৰ যুৱ প্ৰজন্মই যাতে চাব পাৰে আহি। ৰাস্তা পথবিলাক ভাল হয়, বহুত বেয়া। আহোঁতেও কষ্ট কৰি আহিছোঁ, তথাপিও চাবলৈ দেখা নাই। এদিনো আছোঁ যদিও ইয়াতে দেখা নাছিলোঁ। এই আৰু চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে সকলোখিনি ভাল কৰি ৰাস্তা পদূলি সমাধিস্থলখন সুন্দৰ নতুন ৰূপত যেন সজাই তোলে আৰু তেওঁৰ আত্মাৰ যেন শান্তি পায়। আৰু 150 বছৰ হ'ব এতিয়া। কৰ্মবীৰ নবীন বৰদলৈ এজন মহান নেতা, স্বাধীনতা সংগ্ৰামী। তেওঁৰ নেতৃত্বত অসমখনে যেনেকৈ গঢ় লৈ আহিছিলে, সেই মহান গৰাকীক ইয়াতে সমাধি ক্ষেত্ৰ কৰিছে। ভগৱান বিষ্ণুৰ পদচিহ্নৰ কাষত তেওঁৰ পৰিয়ালবৰ্গ, পিতৃ মাতৃকো ইয়াতে কৰিছিলে। তেওঁ নবীন বৰদলৈ সমাধি ক্ষেত্ৰ ইয়াতে কৰিছিলে। কিন্তু আজি যিটো অৱস্থা হৈছে, আমাৰ দুখ লাগিছে। ভৱিষ্যতলৈ এতিয়াৰ বৰ্তমান আধুনিকতাৰে যি সমাধি ক্ষেত্ৰবিলাক গঢ় লৈ উঠিছে, আজি নবীন বৰদলৈৰ দৰে তেনেকুৱা পৰিত্যক্ত হ'ব নেকি? আজি সেইকাৰণে আমাৰ দুখ লাগিছে। আজি আমি বিষ্ণুপাদ ক্ষেত্ৰলৈ পিণ্ডদান দিবলৈ আহোঁ, তাৰ কাষেৰে আমি আহিবলগীয়া, অহা যোৱা বাটটো নাই, বন্ধ হৈ গৈছে। জলসিঞ্চন বিভাগে এইটো পানীৰ পাইপ বনাই পিনে ৰাস্তাটো আৰু বন্ধ কৰিছে। গতিকে এনেকুৱা এটা পৰিত্যক্ত অৱস্থাত সমাধি ক্ষেত্ৰখন কৰিছে যে তাত চালে কৰ্মবীৰ নবীন বৰদলৈ কোন আছিল, আমি পিছৰ জন্মৰ যিখিনি জেনেৰেশ্যন আমি বুজাব নোৱাৰিম যে কিয় এনেকুৱা হৈছে, কি হৈছে, আমাৰ নাই নেকি, আমি কৰিব নোৱাৰোঁ নেকি, আমি যিটো কৰিব লাগে সেইটো কৰা নাই, যিটো কৰিব নালাগে সেইটোত আমি বেছিকৈ কৰি আছোঁ নেকি, আমাৰ মনত ভাৱ হয়। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যাতে ভৱিষ্যতলৈ আমি নবীন বৰদলৈ সমাধি ক্ষেত্ৰলৈ মানুহ অহা যোৱাৰ লগতে বিষ্ণুপাদ ক্ষেত্ৰ যাতে দৰ্শন কৰিব পাৰে, তাৰ কাৰণে অহা যোৱা ৰাস্তাতে তেখেতসকলে যেন বনাই সংৰক্ষণ কৰি কৰ্মবীৰ নবীন বৰদলৈৰ সমাধি ক্ষেত্ৰখন যে পৰ্যটনস্থলীলৈ ৰূপায়ণ কৰে, তাৰে মই আহ্বান জনাইছোঁ।